চাওক NTA দ্বাৰা যিসমূহ পৰীক্ষা সদ্যহতে আমাৰ ৰূপায়ণ কৰা হৈছিলে এই গোটেই পৰীক্ষাসমূহত কেৱল খামখিয়ালি আৰু বেমেজালি। কাৰণ আমি যদি চাবলৈ যাওঁ UGC নেটেই হওক বা নীটেই হওক বা অহা 27 তাৰিখে হ'বলগীয়া যে CSIR নেট, এই নেট পৰীক্ষাও কিন্তু বাতিল কৰিছে। আৰু ইয়াৰ প্ৰেক্ষাপটত আমি এটা কথা পোহৰলৈ আহিছে যে বিহাৰত যি হাৰত অবৈধভাৱে কোচিং চেণ্টাৰসমূহ চলি আছে, সেই কোচিং চেণ্টাৰসমূহত নাকি লগোৱা নাই, বৰঞ্চ সেই কোচিং চেণ্টাৰসমূহৰ জৰিয়তে এই প্ৰশ্ন কাকতসমূহ 30 লাখ 32 লাখ আনকি কোটি টকালৈ বিক্ৰী হোৱা বুলি আমি খবৰ পাইছো। আৰু এই শিক্ষা বিভাগটো ধৰ্মেন্দ্ৰ প্ৰধানে একেবাৰে চম্ভালিব পৰা নাই। তেওঁৰ এই বিভাগটো খামুচি ধৰি ৰখাৰ নৈতিক দায়িত্ব নাই। তেওঁ শিক্ষা বিভাগটোৰ পৰা অনতিমলমে পদত্যাগ কৰিব লাগে। আৰু অসম চৰকাৰেও অসমৰ যিসমূহ ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ কাৰণে সমৰ্থ পৰ্টেলৰ জৰিয়তে এটা ব্যৱস্থা লৈছিলে, কিন্তু সমগ্ৰ অসমত এতিয়া বানৰ এক ভয়াল পৰিস্থিতি। এই বান পৰিস্থিতিৰ মাজত ল'ৰা ছোৱালীৰ মোবাইলত চাৰ্জ নাথাকে, গাঁৱে ভূঞে লাইট নাথাকে। আৰু কটন বিশ্ববিদ্যালয়ৰ নিচিনা আগশাৰী বিশ্ববিদ্যালয় এখনত আধা ঘণ্টা আগত যদি তেওঁলোকে মেৰিট লিষ্ট প্ৰকাশ কৰে, এই গাঁৱৰ পৰা ল'ৰা ছোৱালী গৈ কেনেকৈ এডমিশ্যন ল'ব, এই কথাসমূহ কিন্তু চৰকাৰে সময় থাকোঁতে উপলব্ধি কৰা ভাল। কাৰণ আমাৰ গাঁৱৰ পৰা গুৱাহাটীলৈ যদি যাব লাগে ল'ৰা ছোৱালী, এদিন আগতেই যাব লাগিব। আৰু গুৱাহাটীত আমি দেখিছো যে উজনি অসমৰ যিসমূহ ল'ৰা ছোৱালী আছিলে, সেই ল'ৰা ছোৱালীৰ যাৰ আত্মবিশ্বাস আছিলে যে মই কটনত পাম, তেওঁলোকে পৰিয়াল সহিতে ঘৰত আগদিনাখনৰ পৰা গুৱাহাটীত গৈ তেওঁলোকে বাহৰ পাতি আছিলে। তাৰ পাছতে কিন্তু মেৰিট লিষ্টত নাম নহাৰ কাৰণে তেওঁলোকে উভতিব লগা হৈছে বিমুখ হৈ। কিন্তু যদিহে আগৰ নিচিনাকে এসপ্তাহ বা দুদিন অন্তত মিনিমাম সময় দি পেলাই যদি তেওঁলোকে মেৰিট লিষ্টসমূহ প্ৰকাশ কৰিলেহেঁতেন, তেনেহ'লে হয়তো শিক্ষাৰ্থীসকলৰ সুবিধা হ'লহেঁতেন। কিন্তু এই শিক্ষাৰ্থীসকলৰ লগত চূড়ান্ত বেমেজালি হৈছে, তেওঁলোকৰ ওপৰত চূড়ান্ত অন্যায় কৰা হৈছে। চৰকাৰটো সম্পূৰ্ণৰূপে ব্যৰ্থ। কাৰণ যিকোনো পৰীক্ষাই হওক, নামভৰ্তি প্ৰক্ৰিয়াতে হওক, চাৰিওফালে তেওঁলোকে কেৱল মাত্ৰ খেলি মেলি আৰু তেওঁলোকে ব্যৰ্থ হৈছে। গতিকে ৰণোজ পেগুক নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিব লাগে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী আমাৰ যি ধৰ্মেন্দ্ৰ প্ৰধান, তেওঁ নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিব লাগে। আৰু NTA অতি শীঘ্ৰে বেন কৰিব লাগে এটা ভাল এজেঞ্চিৰ জৰিয়তে, যাতে পৰীক্ষাসমূহ শুদ্ধ আৰু নিকাভাৱে সম্পন্ন হয়, তাৰ ব্যৱস্থা চৰকাৰে ল'ব লাগে। চাওক NTA দ্বাৰা যিসমূহ পৰীক্ষা সদ্যহতে আমাৰ ৰূপায়ণ কৰা হৈছিলে, এই গোটেই পৰীক্ষাসমূহত কেৱল খামখিয়ালি আৰু বেমেজালি। কাৰণ আমি যদি চাবলৈ যাওঁ UGC নেটেই হওক বা নীটেই হওক বা অহা 27 তাৰিখে হ'বলগীয়া যে CSIR নেট, এই নেট পৰীক্ষাও কিন্তু বাতিল কৰিছে। আৰু ইয়াৰ প্ৰেক্ষাপটত আমি এটা কথা পোহৰলৈ আহিছে যে বিহাৰত যি হাৰত অবৈধভাৱে কোচিং চেণ্টাৰসমূহ চলি আছে, সেই কোচিং চেণ্টাৰসমূহত নাকি লগোৱা নাই, বৰঞ্চ সেই কোচিং চেণ্টাৰসমূহৰ জৰিয়তে এই প্ৰশ্ন কাকতসমূহ 30 লাখ 32 লাখ আনকি কোটি টকালৈ বিক্ৰী হোৱা বুলি আমি খবৰ পাইছো। আৰু এই শিক্ষা বিভাগটো ধৰ্মেন্দ্ৰ প্ৰধানে একেবাৰে চম্ভালিব পৰা নাই। তেওঁৰ এই বিভাগটো খামুচি ধৰি ৰখাৰ নৈতিক দায়িত্ব নাই। তেওঁ শিক্ষা বিভাগটোৰ পৰা অনতিমলমে পদত্যাগ কৰিব লাগে। আৰু অসম চৰকাৰেও অসমৰ যিসমূহ ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ কাৰণে সমৰ্থ পৰ্টেলৰ জৰিয়তে এটা ব্যৱস্থা লৈছিলে, কিন্তু সমগ্ৰ অসমত এতিয়া বানৰ এক ভয়াল পৰিস্থিতি। এই বান পৰিস্থিতিৰ মাজত ল'ৰা ছোৱালীৰ মোবাইলত চাৰ্জ নাথাকে, গাঁৱে ভূঞে লাইট নাথাকে। আৰু কটন বিশ্ববিদ্যালয়ৰ নিচিনা আগশাৰী বিশ্ববিদ্যালয় এখনত আধা ঘণ্টা আগত যদি তেওঁলোকে মেৰিট লিষ্ট প্ৰকাশ কৰে, এই গাঁৱৰ পৰা ল'ৰা ছোৱালী গৈ কেনেকৈ এডমিশ্যন ল'ব, এই কথাসমূহ কিন্তু চৰকাৰে সময় থাকোঁতে উপলব্ধি কৰা ভাল। কাৰণ আমাৰ গাঁৱৰ পৰা গুৱাহাটীলৈ যদি যাব লাগে ল'ৰা ছোৱালী, এদিন আগতেই যাব লাগিব। আৰু গুৱাহাটীত আমি দেখিছো যে উজনি অসমৰ যিসমূহ ল'ৰা ছোৱালী আছিলে, সেই ল'ৰা ছোৱালীৰ যাৰ আত্মবিশ্বাস আছিলে যে মই কটনত পাম, তেওঁলোকে পৰিয়াল সহিতে ঘৰত আগদিনাখনৰ পৰা গুৱাহাটীত গৈ তেওঁলোকে বাহৰ পাতি আছিলে। তাৰ পাছতে কিন্তু মেৰিট লিষ্টত নাম নহাৰ কাৰণে তেওঁলোকে উভতিব লগা হৈছে বিমুখ হৈ। কিন্তু যদিহে আগৰ নিচিনাকে এসপ্তাহ বা দুদিন অন্তত মিনিমাম সময় দি পেলাই যদি তেওঁলোকে মেৰিট লিষ্টসমূহ প্ৰকাশ কৰিলেহেঁতেন, তেনেহ'লে হয়তো শিক্ষাৰ্থীসকলৰ সুবিধা হ'লহেঁতেন। কিন্তু এই শিক্ষাৰ্থীসকলৰ লগত চূড়ান্ত বেমেজালি হৈছে, তেওঁলোকৰ ওপৰত চূড়ান্ত অন্যায় কৰা হৈছে। চৰকাৰটো সম্পূৰ্ণৰূপে ব্যৰ্থ। কাৰণ যিকোনো পৰীক্ষাই হওক, নামভৰ্তি প্ৰক্ৰিয়াতে হওক, চাৰিওফালে তেওঁলোকে কেৱল মাত্ৰ খেলি মেলি আৰু তেওঁলোকে ব্যৰ্থ হৈছে। গতিকে ৰণোজ পেগুক নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিব লাগে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী আমাৰ যি ধৰ্মেন্দ্ৰ প্ৰধান, তেওঁ নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিব লাগে। আৰু NTA অতি শীঘ্ৰে বেন কৰিব লাগে এটা ভাল এজেঞ্চিৰ জৰিয়তে, যাতে পৰীক্ষাসমূহ শুদ্ধ আৰু নিকাভাৱে সম্পন্ন হয়, তাৰ ব্যৱস্থা চৰকাৰে ল'ব লাগে।